গাত 3 ষ্টাৰ খাকি পোছাক APS অফিচাৰ বয়স কম জীৱনটো সুখৰ হ'ব সেই আশাৰে ৰিংকুৱে চাকৰি পোৱাৰ খবৰটো শুনি হোৱাটছএপত ষ্টেটাছ দিছিল প্ৰেমিকাই লাভ লাভ সেইবোৰ দেখি প্ৰেমত নপৰিব বিপদত পৰিব আপুনি এই কাহিনী শুনি আপুনি নিজেই কোন বিভ্ৰান্ত হ'ব আপুনি হয়নে আপুনি কোনোবা বেলেগ চিন্তা কৰিব খাকি পোছাকত থকা কোনজন কোনেও ক'ব নোৱাৰে বোমা ওলোৱাৰ দিনা ঘটা এটা কাহিনী শুনক 15 আগষ্টৰ দিনা ৰাজ্যবাসীক আতংকিত কৰি ইঠাইৰ পাছত সিঠাইত উদ্ধাৰ হৈছিল বোমা সদৃশ সামগ্ৰী সকলো আৰক্ষীয়ে তৎপৰ হৈ পৰিছিল কোনোবাই হাতত কেঁচি লৈ তাঁৰ কাটিবলৈ সাজু হৈছিল কোনোবাই হেলমেট পিন্ধি নামি পৰিছিল বোমা উদ্ধাৰ অভিযানত হাতত দা লাঠি কটাৰী লৈও অভিযান চলাইছিল আৰক্ষীয়ে অসম আৰক্ষীৰ এই শক্তিশালী সময়ত গুৱাহাটীতে বোমা ৰাখি অসম আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীক ভেঙুচালি কৰিলে আলফা স্বাধীনে সেইদিনা ACP ৰিংকু কলিতাৰো ব্যস্ততাৰ অন্ত নাই কেনি যাব কি কৰিব কেনেকৈ যে আতংকিত লোকক বুজাব সকলো চেষ্টা কৰিছিল ACP ৰিংকুৱে অভিযানৰ মাজতে এজন জ্যেষ্ঠ আৰক্ষী বিষয়াৰে কথা হৈছিল ACP ৰিংকু কলিতাৰ কথাই কথাই বিষয়াজনে সুধিছিল ৰিংকুক তোমাৰ পেট নাই বুলিবই পাৰি ভাল কৰি ৰাখিছা দেহটো BMI দিছিলা কিমান BMI তোমাৰ এই কথা শুনি অলপ চিন্তাত পৰিল ৰিংকু কলিতা EMI দিছিলো BMI আকৌ কি সঠিক উত্তৰ দিব নোৱাৰিলে ACP ৰিংকু কলিতাই যেতিয়াই সন্দেহ উপজিল জ্যেষ্ঠ বিষয়াজনৰ ফোন নম্বৰটো ল'লে ৰিংকুৰ বিভাগীয়ভাৱেও অলপ অনুসন্ধান চলিল এতিয়া ACP ৰিংকু কলিতা ক্ৰাইম ব্ৰাঞ্চৰ জালত ৰিংকু কলিতা ভুৱা আৰক্ষী বিষয়া জালত পৰাৰ পাছতহে পোহৰলৈ আহিছে ৰিংকু জড়িত আছিল অপৰাধিক কাৰ্যকলাপত তদন্ত চলি আছে এইবাৰ আন এজন বিষয়া তেওঁক দেখিয়ে সাংবাদিকে আগবঢ়াই দিছে বুম সুধিছে দুই এটা কথা আৰক্ষীয়ে ধৰি লৈ আহিছে তেওঁক এটা সময়ত বেল্টত লগাই থোৱা পিষ্টলটো উলিয়াই দেখুৱাইছে তাৰ পাছত আগবাঢ়িছে ভিতৰলৈ এতিয়া কথাখিনি শুনক নামটো শুনক ফাইজুল হাজৰিকা ঘৰ ক'ত আপুনি কি কৰিলে কিয় বোলে এনেকুৱা কৰিলাম মই ফটো উঠিছিলোঁ জাষ্ট ৰুমৰ ভিতৰতে ফটো উঠিছিলোঁ কিহৰ বাবে এনে ৰিল বনোৱাৰ কিয় ধৰিছে আৰক্ষীয়ে পিষ্টলটো কি এইটো লাইটাৰ হয় কিচেনত হেৰি কৰোঁ এইটো হয় পিষ্টল নহয় এইটো লাইটাৰ কোনো CBI বিষয়া নহয় ভুৱা এওঁ ফাইজুল হাজৰিকা ওৰফে ডেনিছ যোৱা বিভিন্ন সময়ত এইদৰে খাকি পোছাক পিন্ধি দুই এজনক দাবী ধমক দি ঘূৰি ফুৰিছিল ফাইজুল যলৈ যায় এই পোছাকতে যায় শেহতীয়াকৈ চিনাকি হৈছিল এজন আৰক্ষী বিষয়াৰ লগত প্ৰকৃত আৰক্ষী বিষয়াৰ লগত তেওঁৰ লগতে খানা খাবলৈ আহি ধৰা পৰিল ফাইজুল ওৰফে ডেনিছ আৰক্ষীয়ে উদ্ধাৰ কৰিলে দুটা নকল পিষ্টল ভুৱা আই কাৰ্ড খানা খাবলৈ আহি জেল ভাত খাবলৈ সাজু হৈছে ভুৱা আৰক্ষী বিষয়া ডেনিছ জালত পৰিছে আৰক্ষীৰ আটাইতকৈ আচৰিত কথাটো হ'ল এই পোছাক পিন্ধিয়ে হেনো 15 আগষ্টত খানাপাৰাত দায়িত্বও পালন কৰিছিল ডেনিছে চিন্তা কৰক কেতিয়াবা ভুৱা ACP কেতিয়াবা ভুৱা CBI কিন্তু ভুৱা হ'লে সাধাৰণ জনতাই ধৰিব পাৰিব কেনেকৈ সেই বিষয়তো গৃহ বিভাগে কৰিব লাগে ব্যৱস্থা কাৰণ অসমত এতিয়া ধৰিব নোৱাৰা নকল সামগ্ৰী বহুত নকল টকা নকল সোণ আৰক্ষীৰ ক্ষেত্ৰতো যেন তেনেকুৱা ধৰিব নোৱাৰি কোনজন প্ৰকৃত নকল কোন মালিগাঁৱৰ পৰা ৰকিবুৰ ৰহমানৰ সহযোগত সুকল্যাণ ৰাজখোৱা NKTV+